পথ নিৰ্মাণৰ নামত ব্যয় কৰিছে এই পথটো নিৰ্মাণ কৰিছে নে কেনেধৰণৰ হৈছে নাই এই পথটোত আপোনাৰ কি কৈছে নে 4 গাড়ী আপোনাৰ চেন কেবল পেলাইছে চেন কেবল পেলাই আপোনাৰ 4,02,000 টকা তেওঁ আত্মহত্যা কৰি ললে তাত কিমান টকাৰ কাম কৰিছে তাত আনুমানিক 45 পৰা 50,000 টকাৰ কাম কৰিছে বাকি টকাখিনি আপোনাৰ এই জিপিসিৰ লগত মিলাই পেলাই সেক্ৰেটাৰীৰ লগত মিলাই পেলাই তেওঁ টকাখিনি আত্মহত্যা কৰি ললে কোনটো পঞ্চায়ত এইটো আকৌ ফুটালজাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টে কৰিছে সুলেমানি কৰিছে সুলেমান কি হয় এই ফুটালজাৰ জিপিৰ প্ৰেচিডেণ্ট হয় আৰু সচিব সেক্ৰেটাৰী আপোনাৰ এইটো নামটো কি আছিল জিয়াউল হক নে কি আছিল তেওঁলোকে মিলি দুৰ্নীতিত লিপ্ত হৈছে যেহেতু দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰখনে শূন্য হোৱাৰ নীতি গ্ৰহণ কৰিছে তাৰ বিপৰীতে দুৰ্নীতিত লিপ্ত হৈছে কি আহ্বান জনাব আমি চৰকাৰক এইটো আহ্বান জনাম যাতে এইটো আপোনাৰ আমাৰ যিজন নগাঁও জিলাৰ উপায়ুক্ত আছে তেওঁ প্ৰায় দেখা পোৱা যায় যে তেওঁ সঘনাই যি দুৰ্নীতি হয় তাতে আপোনাৰ তাত হেৰি কৰে এই আপোনাৰ ভিজিট কৰে আমিও আহ্বান জনাও যাতে আমাৰ ইয়াতো বহুত দুৰ্নীতি চলিছে মছজিদতো চলিছে ৰাস্তা ঘাটত চলিছে তেওঁ যাতে এবাৰ আহি পেলাই আমাৰ ইয়াত এবাৰ ভিজিট কৰি যায় আৰু ধৰ্মীয় অনুষ্ঠানৰ পৰা ৰাস্তালৈকে ধৰ্মীয় অনুষ্ঠানৰ পৰা ৰাস্তালৈকে যিমান বিলাক কাম আছে সব বিলাকতে তেওঁ আত্মহত্যা কৰিবলৈ ধৰিছে এইটো আমাৰ বগুড়াগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত আপোনাৰ লেট্ৰিনৰ নিৰ্মাণৰ নামত দুৰ্নীতি হৈছে এইটো নতুনকৈ নিৰ্মাণ কৰিছে নে পুৰণা আছিলে এইটো আগৰ কাউন্সিলৰে কৰি থোৱা আছিলে পুৰণা হেৰি আছিলে এতিয়া নতুনকে যেটো প্ৰেসিডেন্ট হৈছে সি মানে 4-5 হাজাৰ টকাৰ কালাৰ কৰি পেলাই সি বাকি পইচাখিনি হেৰি কৰিলে 2,80,000 টকা উঠাই ললে মানে কি নতুনকৈ কোনো কাম কৰা নাই নতুনকে একো কাম কৰা নাই কেৱল ৰং কৰিছে ৰং কৰা কিমান টকা গৈছে বুলি আপোনালোকৰ অনুমান হয় নাই ইমান টকা নাযায় নহয় সৰু কাম আনুমানিক কিমান টকাৰ কাম কৰিছে 7,800 টকা মান হ'ব 7,000 টকা কাম কৰি 2 লাখ টকা উঠাই ললে হয় কি আহ্বান জনাব আহ্বান এইটোৱে চৰকাৰক যাতে এনেকুৱা কাম কোনো যাতে কৰিব নোৱাৰে দুৰ্নীতি বন্ধ হ'ব লাগে যেহেতু ধৰ্মীয় এটা অনুষ্ঠান মছজিদ তাতো দুৰ্নীতিত লিপ্ত হৈছে সেইটোৱে কৈ মই মোহাম্মদ আইনুল হক সেইখন সমাজতে আপোনাৰ ঘৰ নে হয় সেইখন হেৰিতে আছে সমাজতে আছো সেইখন সমাজতে হয় আপোনালোকৰ মছজিদে আছিল আমাৰ সমাজে হয় এইটো এনেধৰণৰ দুৰ্নীতি আপোনালোকে গ্ৰহণ কৰিব পাৰিব নাই এনেকুৱা দুৰ্নীতি হলেতো আমি কোনো ৰাইজক হেৰি নকৰে একচেপ্ট নকৰে এইটো দুৰ্নীতি বন্ধ হ'ব লাগে আৰু ৰাইজে সঠিক হেৰিটো পাব লাগে ন্যায়টো পাব লাগে